মিয়ালেণ্ড গঠনৰ হুংকাৰ দিয়াৰ পাছতে এতিয়া গৰজি উঠিছে ৰাজ্যৰ দল সংগঠন অসমত পুনৰ মিয়ালেণ্ড গঠনৰ হুংকাৰ দিয়া হৈছিল যোৱা দুদিন ধৰি এই প্ৰসংগক লৈ গৰম হৈ আছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অসমত মিয়ালেণ্ডৰ দাবী এই প্ৰসংগক লৈ আকৌ গৰজি উঠিছে অসমৰ একাংশ দল সংগঠন গুৰুতৰ অভিযোগ যে বিধায়ক অখিল গগৈ সাংসদ গৌৰৱ গগৈৰ বাবে আজি অসমত পৃথক মিয়ালেণ্ড গঠনৰ দাবী উত্থাপন কৰা দুঃসাহস কৰিছে একাংশই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মিয়ালেণ্ডৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া আমি শুনিছো মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে যে অসমত কেৱল অসমীয়াগিৰিয়ে চলিব অসম থকালৈকে অসমত কেতিয়াও মিয়ালেণ্ড হ'ব নোৱাৰে মিয়ালেণ্ড গঠন হ'ব নোৱাৰে লগতে সীমা চেৰাই নাযাবলৈ বেদখলকাৰীসকলক হকিয়াই দিছিল মন্ত্ৰী পীযুষ হাজৰিকাই সমান্তৰালকৈ আটাছু জাতীয় সংগ্ৰামী সেনাকে ধৰি বিভিন্ন সংগঠনেও ইতিমধ্যে হকিয়নি দিছে সেই দুষ্ট চক্ৰক সেই বেদখলকাৰীসকলক যিয়ে আগ্ৰাসন অব্যাহত ৰাখিছে অসমত চৰকাৰী ভূখণ্ডত বেদখল সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি গাঁও পাতিছে নগৰ পাতিছে বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে আৰু সেই চৰকাৰী ভূমি মুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই আছে দুবৰি চাপৰ বিলাসীপাৰাৰ 4000 বিঘা ভূমি ইতিমধ্যে মুক্ত কৰা হৈছে তাৰ পিছত গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি মুক্ত কৰা হৈছে এইবাৰ উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলৰ ভূমিত আজি তৃতীয় দিনৰ উচ্ছেদ অভিযান চলি আছে আৰু তেনে সময়তে একাংশ পাবত গজা সংগঠনে উকালুটি কৰি আহিছে একাংশ বহিৰাগতৰ হৈ উকালুটি কৰিছে বেদখলকাৰীৰ হৈ উকালুটি কৰি বিভিন্ন ধৰণৰ সভা সমিতি পাতি প্ৰৰোচিত কৰি আহিছে একাংশ লোকক সংখ্যালঘু একাংশ লোকৰ ত্ৰাণকৰ্তা হৈ এটি আবিৰ্ভাৱ ঘটিছে একাংশ পাবত গজা সংগঠনৰ নেতাৰ তাৰ মাজতে পৃথক মিয়ালেণ্ডৰ দাবী এই পৃথক মিয়ালেণ্ডৰ দাবীয়ে হৰপ কৰি তুলিছে ৰাজ্যৰ দল সংগঠনসমূহক এই প্ৰসংগত শিৱসাগৰৰো দল সংগঠনসমূহ এই মুহূৰ্তত সুচাৰ হৈ পৰিছে মিয়ালেণ্ডৰ দাবী প্ৰসংগত গৰজি উঠিছে শিৱসাগৰৰ জাতীয় দল সংগঠন মিয়াই বাংলাদেশ অথবা পাকিস্তানত গৈ মিয়ালেণ্ড স্বায়ত্তশাসন বিচাৰক অসমত নহয় এই হুংকাৰ প্ৰদান কৰিছে বাংলাদেশলৈ যাওক পাকিস্তানলৈ গৈ তাত মিয়ালেণ্ডৰ দাবী উত্থাপন কৰক তাত পৃথক মিয়ালেণ্ড পৃথক স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰক এই প্ৰসংগত এনেদৰে গৰজি উঠিছে অসমৰ জাতীয় দল সংগঠন মিয়াৰ আগ্ৰাসনে অসমীয়া জাতিক গভীৰ সংকটলৈ নমাই অনাটো স্পষ্ট কৰি তুলিছে পৃথক মিয়ালেণ্ডৰ দাবীয়ে পৃথক মিয়ালেণ্ডৰ দাবীয়ে অসমীয়া জাতিক অস্তিত্বৰ সংকটত পেলাই দিয়াৰ সংকটৰ গৰাহত ঠেলি দিয়াৰ এই কথা স্পষ্ট হৈ পৰিছে আকৌ এবাৰ পৃথক মিয়ালেণ্ডৰ এই দাবীক কেন্দ্ৰ কৰি গতিকে এনে ধৰণৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত প্ৰকাশ পাইছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈছে আৰু বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা অসমে হুচাৰ হৈ পৰিছে পৃথক মিয়ালেণ্ডৰ প্ৰসংগক লৈ আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈৰ সন্মুখত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এক বিস্ফোৰক মন্তব্য কৰিছে এই সংগঠনটোৰ নেতাই বিশেষকৈ বিধায়ক অখিল গগৈ আৰু সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে হুচাৰ হৈ পৰে সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই বিস্ফোৰক মন্তব্য কৰিছে যে অখিল গৌৰৱৰ বাবে আজি অসমত পৃথক মিয়ালেণ্ডৰ দাবী দুঃসাহস কৰিছে একাংশ বেদখলকাৰীয়ে এই গুৰুতৰ অভিযোগ এই স্পষ্ট অভিযোগ এই বিস্ফোৰক অভিযোগ উত্থাপন হৈছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে যে অখিল গৌৰৱৰ বাবে আজি অসমত পৃথক মিয়ালেণ্ড দাবীৰ দুঃসাহস কৰিছে একাংশই এনেদৰে হুচাৰ হৈ পৰে অসম জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই কি কলে আমাৰ সাংবাদিকৰ সন্মুখত এই প্ৰসংগত অখিল গগৈ যি নেকি সংখ্যালঘু ত্ৰাণকৰ্তা হিচাপে অখিল গগৈয়ে মাত মাতি অহা পৰিলক্ষিত হৈছে উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰি আহিছে অৰ্থাৎ সংস্থাপন প্ৰথমে তাৰ পিছত উচ্ছেদ কৰক সেই দাবী অখিল গগৈৰ আৰু তাকে লৈ অখিল গগৈৰ বিৰুদ্ধে হুচাৰ হৈ পৰিছে ৰাজনীতি কৰি আহিছে অখিল গগৈ এই অভিযোগ
একাংশ দল সংগঠনৰ আৰু বিশেষকৈ উজনি অসমত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলালে অখিল গগৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে এই উচ্ছেদৰ প্ৰসংগতে অখিল গগৈয়ে কৈছে যে 2026ৰ নিৰ্বাচনত ব্ৰহ্মপুত্ৰত দলিয়াই দিব বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰা পৰ্যন্ত তেওঁ ক্ষান্ত নাথাকে সেই কথা উল্লেখ কৰিছিল গতিকে এইবাৰ মিয়ালেণ্ড পৃথক মিয়ালেণ্ড পুনৰ অসমত পৃথক মিয়ালেণ্ড গঠনৰ প্ৰসংগক লৈ জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই অখিল গগৈক এনেদৰে উভতি ধৰিছে লগতে গৌৰৱ গগৈ প্ৰসংগ উত্থাপন কৰিছে যে অখিল গৌৰৱৰ বাবেই আজি অসমত পৃথক মিয়ালেণ্ড গঠনৰ বা দাবী এই দুঃসাহস কৰিছে একাংশই কি ক'লে আমাৰ সাংবাদিকৰ সন্মুখত চিতু বৰুৱাই আমি আগবঢ়াইছো সেই ভাষ্য মন্তব্য এই মিয়াসকলৰ যে আজি এই উচ্চ বাস্য যি মিয়ালেণ্ড দাবী কৰাৰ তাহাঁতৰ যিটো অঘোষিত প্ৰতিবাদ চলিছে এইটো কাৰ কাৰণে সাহস পাইছে এইটো সাহস পোৱাৰ মূল কাৰণ হৈছে অসমীয়াৰ নামত বদনৰ চৰিত্ৰক পোহপাল দি থকা অখিল গগৈ গৌৰৱ গগৈহঁতৰ নিচিনা কেৱল ৰাজনৈতিক মুনাফাৰ নামত এই মিয়াৰ ভৰি তলুৱা চেলেকি থকা মিয়াৰ গালে মুখে চুমা খাই বলিয়া হৈ থকা এই অখিল গগৈহঁতৰ নিচিনা ধূৰ্ত বদনৰ কাৰণে আজি মিয়াই সাহস কৰিব পাৰিছে বড়োসকলে বড়োলেণ্ড দাবী কৰিব পাৰে আৰু বড়োসকলে বড়োলেণ্ড পাব কাৰণ বড়োসকল হৈছে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিয়াসকলৰ কি আছে মিয়াসকলে বাংলাদেশৰ পৰা খেদা খাই আহিছে আজিও যদি মিয়া যদি আমি চোলা দাঙি যদি চাবলৈ হয় পিঠিত কাটা এটা দাগ ওলাব আৰু তাহাঁতি আকৌ আমাৰ অসমত আহি ইয়াত মিয়ালেণ্ড দাবী কৰিছে আৰু তেওঁলোকে আন্দোলন কৰিম বুলি কৈছে এতিয়া মিয়াই অসমত আন্দোলন কৰিব নালাগে তেওঁলোকে প্ৰয়োজনীয় যদি মংগল গ্ৰহতো আন্দোলন কৰে তেতিয়াও কিন্তু আমি জীয়াই থকালৈকে মিয়াক আমি মিয়ালেণ্ড ল'বলৈ নিদিওঁ আমাৰ স্পষ্ট কথা দ্বিতীয় কথাটো হৈছে আমাৰ অসমৰ আমি জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে এটা কথা আমি বাৰে বাৰে কৈ আহিছোঁ যে অসমত বাংলাদেশী আগ্ৰাসন হৈছে আৰু সেই কথাটো যোৱাকালি মিয়াৰ নিজৰ মুখতে এই কথাটো স্পষ্ট হৈ পৰিলে তেওঁলোকে কৈছে যে 1,40,00,000 তেওঁলোকৰ মিয়া মানুহ আছে তাৰমানে অসমত আজিৰ তাৰিখত 1,40,00,000 অবৈধ সন্দেহযুক্ত বাংলাদেশী আছে সেই কথাটো স্পষ্ট হৈ পৰিল তৃতীয় কথাটো হৈছে এই অবৈধ যিসকল সন্দেহযুক্ত নাগৰিক এই নাগৰিকসকলে যে মিয়ালেণ্ড দাবী কৰিছে ইয়াৰ ফলত আমাৰ অসমত যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান আছে গৰিয়া মৰিয়া দেখি জলহা এইসকল ব্যক্তিলৈ কিন্তু জীৱনলৈ ভাবুকি নামি আহিছে আৰু এইদৰে আগ্ৰাসন হৈ থাকিলে 2030 চনৰ আগত খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰসকলৰ কিন্তু অস্তিত্ব অসমত নাইকিয়া হ'ব মিয়ালেণ্ড মিয়াই বাংলাদেশত দাবী কৰক পাকিস্তানত দাবী কৰক অসমত মিয়াই যদি মিয়ালেণ্ড দাবী কৰিম বুলি ভাবিছে তেন্তে অসমীয়া খিলঞ্জীয়াৰ লাঠিৰ কোবত মিয়াৰ পিঠি ফাটি যাব এখন অসম হয় খিলঞ্জীয়া ভূমিপুত্ৰৰ অসম সিহঁতি কালি দেখিছোঁ টিভিত বাইট দিছে যে বড়োৱে যদি বড়োলেণ্ড দাবী কৰিব পাৰে মিয়াই কিয় মিয়ালেণ্ড দাবী কৰিব বড়োসকল খিলঞ্জীয়া ইয়াৰ ভূমিপুত্ৰ বড়োলেণ্ড দাবী কৰিব মিচিঙে মিচিংলেণ্ড দাবী কৰিব কিন্তু মিয়াই মিয়ালেণ্ড দাবী কৰাৰ এই যি দাম্ভিকতা অসমীয়াই কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ সময় একদম সময় উচিত হৈছে আৰু এই মিয়াসকলৰ যে আজি এই উচ্চ বাস্য যি মিয়ালেণ্ড দাবী কৰাৰ তাহাঁতৰ যিটো অঘোষিত প্ৰতিবাদ চলিছে এইটো কাৰ কাৰণে সাহস পাইছে এইটো সাহস পোৱাৰ মূল কাৰণ হৈছে অসমীয়াৰ নামত বদনৰ চৰিত্ৰক পোহপাল দি থকা অখিল গগৈ গৌৰৱ গগৈহঁতৰ নিচিনা কেৱল ৰাজনৈতিক মুনাফাৰ নামত এই মিয়াৰ ভৰি তলুৱা চেলেকি থকা মিয়াৰ গালে মুখে চুমা খাই বলিয়া হৈ থকা এই অখিল গগৈহঁতৰ নিচিনা ধূৰ্ত বদনৰ কাৰণে আজি মিয়াই সাহস কৰিব পাৰিছে অসমৰ প্ৰতিজন স্বাভিমানী খিলঞ্জীয়াই মিয়ালেণ্ড দাবী কৰাৰ যিটো কথা তাক প্ৰতিহত কৰিবৰ কাৰণে প্ৰত্যেকে হাতে হাত ধৰি আগবাঢ়িব হ'ল আৰু ইতিমধ্যে চিতু বৰুৱাই যিটো কথা উল্লেখ কৰিছে যে অসমৰ খিলঞ্জীয়া যিসকল আমাৰ মুছলমান আছে দেখি জলহাকে আদি কৰি যিখিনি খিলঞ্জীয়া মুছলমান আছে কিন্তু আজি খিলঞ্জীয়া মুছলমানসকল সংকটৰ গৰাহত আৰু এটা কথা মিয়াসকলৰ হৈ যিসকলে ৰেজাউল কৰিম ABMচুকে আদি কৰি যিসকলে আন্দোলন কৰিছে তেওঁলোকে কিন্তু এটা অতি চক্ৰান্তমূলকভাৱে মুছলমান শব্দটো ব্যৱহাৰ কৰি পেলাই গোটেই মিয়াৰ অবৈধ বাংলাদেশীৰ যিটো ঘটনা এই পৰিঘটনাক অবৈধ মুছলমান শব্দটো ব্যৱহাৰ কৰি পেলাই খিলঞ্জীয়া মুছলমানসকলক সাঙুৰিব বিচাৰিছে এই ক্ষেত্ৰত কিন্তু খিলঞ্জীয়া মুছলমানসকল অধিক সতৰ্ক হ'ব হ'ল কাৰণ মিয়াই মুছলমান বুলি কৈ পেলাই খিলঞ্জীয়া মুছলমানসকলক লগত লৈ পেলাই তেওঁলোকে এই বৈতৰণি পাৰ হ'ব বিচাৰিছে আৰু অসমত মিয়াৰ কোনো স্থান নাই মিয়াই যদি মিয়ালেণ্ড বিচাৰে তেন্তে মিয়াই হেংদাঙৰ কোবত টুকুৰা টুকুৰ হৈ যাব বিশ্ব ভূঞা আৰু চিতু বৰুৱা এই দুয়োগৰাকী নেতাই এনেদৰে সৰব হৈ উঠিল কাৰণ অহা 2030 চনলৈকে অসমীয়াৰ অস্তিত্ব নাইকিয়া কৰি দিব এই একাংশ
বেদখলকাৰীয়ে বা একাংশ বেদখলকাৰীৰ হৈ উকালতি কৰা একাংশ বহিৰাগতৰ হৈ ত্ৰাণকৰ্তাৰ ভূমিকা লোৱা একাংশ পাবত গজা সংগঠনে অসমীয়াৰ অস্তিত্বৰ প্ৰতি অসমীয়া খিলঞ্জীয়াৰ প্ৰতি খিলঞ্জীয়া মুছলমানৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব বুলি আশংকা ব্যক্ত কৰি খুচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে বিশ্ব ভূঞা হৈছে বিজেপিৰ জিলা মিডিয়া কনভেনৰ তেওঁ এনেদৰে সৰব হৈ পৰিল লগতে চিতু বৰুৱাই যথেষ্ট খুচ্চাৰ হৈ পৰিল আৰু অসমীয়া যুৱ মঞ্চ জাতীয় সংগ্ৰামী সেনা অসমে অহা 3 আগষ্টৰ পৰা শিৱসাগৰৰ গাঁৱে গাঁৱে নগৰে নগৰে চহৰে চহৰে গৈ মিয়াৰ বিৰুদ্ধে অভিযান চলোৱাৰো হুংকাৰ প্ৰদান কৰিছে মিয়াৰ বিৰুদ্ধে শিৱসাগৰৰ গাঁৱে গাঁৱে চহৰে চহৰে গৈ নিজে অভিযানত নামি পৰিব ৰাজ্য চৰকাৰক অতি শীঘ্ৰেই উজনি অসমৰ বেদখল সম্পূৰ্ণৰূপে উচ্ছেদ কৰিবলৈ দাবী জনাইছে অন্যথা 3 আগষ্টৰ পৰা অসমীয়া যুৱ মঞ্চ জাতীয় সংগ্ৰামী সেনা অসমে নিজাববীয়াকৈ উচ্ছেদ অভিযানত নামি পৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে গতিকে এনেদৰেই এতিয়া অসমীয়া জাতি জাগ্ৰত হৈছে বেদখলৰ বিৰুদ্ধে কাৰণ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে কেৱল নামনিতে নহয় এতিয়া উজনিতো অসমীয়া ভূমিপুত্ৰসকল খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হৈছে বেদখলকাৰীৰ আগ্ৰাসনক কেন্দ্ৰ কৰি আৰু এইসমূহ হৈছে অখিল গগৈৰ বাবে বা গৌৰৱ গগৈৰ বাবে এই অভিযোগ উত্থাপন কৰিলে বিজেপিৰ জিলা মিডিয়া কনভেনৰ বিশ্ব ভূঞাই লগতে খুচ্চাৰ হ'ল চিতু বৰুৱা অখিল গগৈ বিভিন্ন সময় দেখা যায় উচ্ছেদক লৈ মাত মাতি আহিছে উচ্ছেদক বেআইনী বুলি কৈ আহিছে উচ্ছেদক অমানৱীয় বুলি কৈ আহিছে উচ্ছেদক লৈ ৰাজনীতি কৰাত দেখিবলৈ পোৱা হৈছে আনকি বিলাসীপাৰাৰ সাপৰত যি উচ্ছেদ অভিযান হৈছিল তাতেও অখিল গগৈৰ নাটক অসমবাসী ৰাইজে প্ৰত্যক্ষ কৰিছিল কেনেদৰে নিজৰ ভিআইপি বাহনৰ পৰা নামি বাছত এজন সাধাৰণ লোকৰ দৰে গৈ ৰাইজৰ সহানুভূতি আদায় কৰাৰ চেষ্টা চলাইছিল আনহাতে খুচ্চাৰ হৈ পৰিছিল ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাইছিল যে প্ৰথমে সংস্থাপনৰ দিহা কৰক তেওঁ কৈছে এইসকল মিয়া এইসকল ভাৰতীয় নাগৰিক তেওঁ দাবী কৰিছিল কিন্তু ৰাজ্য চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈছে কঠোৰ হৈছে বদ্ধপৰিকৰ হৈছে বেদখল মুক্ত কৰিবলৈ আৰু যাৰ বাবে আদালতৰ নিৰ্দেশ মৰ্মে উচ্ছেদ অভিযান চলি আছে মুখ্যমন্ত্ৰীয়ে কৈছিল যে অখিল গগৈৰ মতে আইন আদালত নচলে উচ্চতম ন্যায়ালয় নচলে এনেধৰণৰ মন্তব্য কৰিছিল গতিকে কথাৰ কটাকটি এই বিষয়ক লৈ চলি আছে কিন্তু জাতিৰ বৃহত্তৰ স্বাৰ্থত এই উচ্ছেদ অভিযান অতি প্ৰয়োজনীয় বুলি চৰকাৰে নিজৰ স্থিতি দৃঢ় কৰিছে আৰু তাৰ মাজতে এতিয়া এই প্ৰসংগই মিয়ালেণ্ডৰ প্ৰসংগই গৰম কৰি তুলিছে ৰাজ্যৰ পৰিৱেশ দল সংগঠন গৰজি উঠিছে মিয়ালেণ্ডৰ দাবীৰ প্ৰসংগক কেন্দ্ৰ কৰি জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত